নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2022-ৰ স্বদেশ অধ্যয়ন নামৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশকেইটা যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3D, অসমত বাঁহ বেতৰ শিল্পৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। বাঁহ বেতৰ শিল্প অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ। বিশেষভাৱে মিজু পাহাৰ, কাছাৰ, মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ আৰু লখিমপুৰ জিলাৰ হাবিত বাঁহ বেতৰ বিশাল বিস্তৃতি পোৱা যায়। পল্লিং, বিভিন্ন নিৰ্মাণ কাৰ্য আৰু বেৰা আদিৰ উদ্দেশ্যে তথা থলুৱাভাৱে পাতি, খৰাহী, চালনী আদি নিৰ্মাণ উদ্যোগৰ বাবে বাঁহ বেতসমূহ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। অসমত ৰাজ্যজুৰি বৃহৎ সংখ্যক শিল্পীয়ে বাঁহ আৰু বেতৰ সামগ্ৰী নিৰ্মাণ কৰে। ইয়াক ঘৰুৱা উদ্যোগ হিচাপে চৰ্চা কৰা হয় আৰু কোনো যান্ত্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰা নহয়। অসমত বেত আৰু বাঁহৰ সামগ্ৰী প্ৰতিখন ঘৰতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। এই উদ্দেশ্যে খেতিয়কসকলক তেওঁলোকৰ আজৰি সময়ত অংশকালীন নিয়োগ প্ৰদান কৰে আৰু বাণিজ্যিক ভিত্তিক কেৱল মিহি সজ্জাগত টোপোলা, আচবাব আৰু মেট উৎপাদন কৰা কেইটামান উচ্চ দক্ষ শিল্পীক পূৰ্ণকালীন নিয়োগ প্ৰদান কৰে। কুৱেশ্যন নম্বৰ ই, অসমত ৰেল পৰিবহণৰ বিকাশ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। 1882 চনত ARTC-য়ে অসমত প্ৰথম ৰেলপথ মুকলি কৰিছিল আমোলাপট্টি আৰু দিনজানৰ মাজত। 15 মাইল দৈৰ্ঘ্যৰ এই লাইনটো মুকলি কৰা হৈছিল চাহপাত সৰবৰাহ কৰিবলৈ। 1884 চনত একেটা লাইন মাৰ্ঘেৰিটাৰ মাকুম কয়লাক্ষেত্ৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল। যাত্ৰী পৰিবহণৰ বাবে কোম্পানীয়ে প্ৰথম আৰম্ভ কৰিছিল ডিব্ৰু-শদিয়া ৰেলৱে। ইষ্টাৰ্ণ বেংগল ৰেলৱে কোম্পানীয়ে হালদিবাৰী, শিলিগুৰি, বাৰছৈ, কিষাণগঞ্জ, মণিহাৰী আদি ষ্টেচনসমূহ 1900 চনৰ আগে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত কোম্পানীয়ে ৰেল যাতায়াতত সম্প্ৰসাৰণ কৰি হাচিমাৰা, আলিপুৰদুৱাৰ, গীতালদাহা, বামনহাট, গোলকগঞ্জ, আমিনগাঁও, ৰঙিয়া, ৰাঙাপাৰা আৰু ধুবুৰী ষ্টেচন নিৰ্মাণ কৰিছিল 1900 চনৰ পৰা 1911 চনৰ ভিতৰত। ফলস্বৰূপে ৰেল যাতায়াত ব্যৱস্থাই পূৰ্বতকৈ অধিক অঞ্চল সামৰি লৈছিল। ARTC, ইষ্টাৰ্ণ বেংগল ৰেলৱে আৰু আসাম বেংগল ৰেলৱে কোম্পানীয়ে বৰাক উপত্যকাতো ৰেল যাতায়াতৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আটাইকেইটা কোম্পানী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লগ লাগি বেংগল আসাম ৰেলৱে নামে জনাজাত হৈছিল। পৰৱৰ্তী কালত ব্যক্তিগত কোম্পানীৰ অধীনৰ কিছুমান ৰেলৱে লাইন যেনে বেংগল দুৱাৰ ৰেলৱে, যোৰহাট প্ৰভিন্সিয়েল ৰেলৱে, চাপৰমুখ শিলঘাট ৰেলৱে, কাটাখাল লালাবজাৰ ৰেলৱে ইত্যাদি আসাম বেংগল ৰেলৱেৰ অধীনত পৰিচালিত হৈছিল। প্ৰশ্ন নম্বৰ F, আহোম প্ৰশাসনৰ ভূমিনীতিৰ এটা চমু আভাস দিয়া। অসমত আহোমসকলৰ ভূমিনীতি আৰু ইয়াৰ পৰিচালনাৰ বিষয়ে তেনে কোনো ইতিহাস বা নিৰ্ভৰযোগ্য তথ্য বিৱৰণী পোৱা নাযায়। দৰাচলতে আহোমসকলৰ ৰাজহ ব্যৱস্থাত সাংগঠনিক পৰিকাঠামোৰটো প্ৰথম অৱস্থাত অতি মন্থৰ গতিৰে আগবাঢ়িছিল। এই সম্পৰ্কে কিছু নিৰ্ভৰযোগ্য তথ্য ব্ৰিটিছ প্ৰশাসনিক বিষয়া কেপ্টেইন ৱেলছ, জন পিটাৰ ৱেড, হেমিল্টন বুকানন আৰু ফ্ৰান্সিছ জেনকিন্সে প্ৰণয়ন কৰা ৰাজহ সম্পৰ্কীয় নথিপত্ৰ আৰু টোকা বিৱৰণীত উল্লেখ আছে। আহোম শাসন ব্যৱস্থাত ৰাজকত চাৰিসীমাৰ অন্তৰ্গত সকলো পৰ্যায়ৰ মাটিৰ সৰ্বময় অধিকৰ্তা আছিল ৰজাসকল। প্ৰথম অৱস্থাত দুগৰাকী মন্ত্ৰী যথাক্ৰমে বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে মাটি বাৰী আৰু ৰাজহ বিষয়টো তদাৰক কৰিছিল।
পিছলৈ ৰাজ্যৰ পৰিসীমা ব্যাপক হাৰত বিস্তৃতি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ ৰাজত্বকালত বৰপাত্ৰ গোহাঁই নামৰ তৃতীয়গৰাকী ডাঙৰীয়াক নতুনকৈ নিযুক্তি দি সম্প্ৰসাৰিত এলেকাসমূহ আৰু ইয়াৰ অন্তৰ্গত মাটি-বাৰী হাবি বননিসমূহ তদাৰক কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৭শ শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰশাসনিক সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যখনকে উত্তৰ কোল আৰু দক্ষিণ কোল নামেৰে দুটা প্ৰধান ভৌগোলিক খণ্ডত বিভাজিত কৰিছিল। প্ৰশ্ন নম্বৰ ৪ অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱ ব্যাখ্যা কৰা। অনুপ্ৰৱেশকাৰীৰ দ্বাৰা অসমৰ জনজীৱন আৰু সংস্কৃতিত পৰা প্ৰভাৱৰ মূল কাৰকসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে জনসংখ্যা বৃদ্ধি। অনুপ্ৰৱেশকাৰীসকলৰ আগমনৰ ফলত অসমৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ উচ্চ হাৰত বৃদ্ধি পাইছে। দ্বিতীয় পইণ্টটো হৈছে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক চাপ। জনসংখ্যা বৃদ্ধিৰ ফলত শিক্ষা, স্বাস্থ্যসেৱা আৰু অন্যান্য সা-সুবিধাৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হৈছে। ইয়াৰ লগতে ভূমিৰ অভাৱ, নিবনুৱা সমস্যা আৰু দৰিদ্ৰৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। তৃতীয়টো হৈছে সাংস্কৃতিক সংঘাত। অনুপ্ৰৱেশকাৰীসকলৰ আগমনে অসমৰ নিজস্ব সংস্কৃতিৰ এক নতুন সংঘাতৰ সৃষ্টি কৰিছে। এই সংঘাতৰ ফলত অসমীয়া সংস্কৃতিৰ মৌলিকত্ব আৰু অন্য সংস্কৃতিৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। ঘ প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰভাৱ। অনুপ্ৰৱেশকাৰীসকলৰ আগমনৰ ফলত বনজ সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে, যাৰ ফলত অসমৰ বনজ সম্পদৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হৈছে। ইয়াৰ ফলত বনাঞ্চলৰ ধ্বংসৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। নেক্সট পইণ্টটো হৈছে জনজীৱনৰ পৰা সাংস্কৃতিক পৰিচয় হেৰুওৱা। কিছুমান অনুপ্ৰৱেশকাৰীৰ আগমনে অসমীয়া জনজাতীয়ৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত এক প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে, যাৰ ফলত কিছুমান জনজাতিৰ লোকসকলে নিজৰ সংস্কৃতি পৰিচয় হেৰুৱাই পেলাইছে। প্ৰশ্ন নম্বৰ ৪ অৰৰ প্ৰশ্নটো হৈছে বা নাইবাৰ প্ৰশ্নটো হৈছে অসমৰ পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা। পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰতবৰ্ষত সংঘটিত মুখ্য আন্দোলনসমূহ উল্লেখ কৰা। অসমৰ পৰিৱেশ বিনষ্ট হোৱাৰ মূল কাৰণসমূহ হৈছে প্ৰথমটো হৈছে বায়ু প্ৰদূষণ, বিবিধ ৰাসায়নিক পদাৰ্থ নিৰ্গমন তথা ক্ষুদ্ৰ কণাসমূহৰ বায়ুমণ্ডললৈ নিৰ্গমন। সচৰাচৰ গেছীয় প্ৰদূষণসমূহ হ'ল কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, CFC, নাইট্ৰজেন অক্সাইড। এই দূষিত গেছসমূহ উৎপাদন কৰে বিভিন্ন উদ্যোগ আৰু যান-বাহনসমূহে। ফটমেকিকেল অজন আৰু কুঁৱলীৰ সৃষ্টি হয় নাইট্ৰজেন অক্সাইড আৰু হাইড্ৰ'কাৰ্বনৰ সূৰ্যৰ ৰশ্মিৰ সৈতে হোৱা বিষক্ৰিয়াৰ ফলত। দ্বিতীয়টো হৈছে শব্দ প্ৰদূষণ। শব্দ প্ৰদূষণ সংঘটিত হয় দৈনন্দিন পথৰ শব্দসমূহ, উৰাজাহাজৰ শব্দ, উদ্যোগৰ শব্দ, তীব্ৰ প্ৰাবল্যৰ চলাৰ যন্ত্ৰ, উচ্চ মাত্ৰাৰ শব্দৰ জৰিয়তে। তৃতীয় প্ৰদূষণ হৈছে প্লাষ্টিক প্ৰদূষণ। ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত প্লাষ্টিকেৰে তৈয়াৰী পদাৰ্থসমূহ আৰু অতি ক্ষুদ্ৰ প্লাষ্টিকসমূহ জমা হৈ বন্যপ্ৰাণীৰ বাসস্থান, বন্যপ্ৰাণী তথা মানুহৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়। ভাৰতত পৰিৱেশ আন্দোলনৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে বিষ্ণই আন্দোলন। বিষ্ণইসকল প্ৰাচীন ভাৰতৰ এটা ধৰ্মীয় সম্প্ৰদায়। পৰম্পৰাগতভাৱে উপাসনা কৰি অহা এই জনগোষ্ঠীৰ লোকসকলে উত্তৰ ভাৰতৰ থৰ মৰুভূমিৰ দক্ষিণে বসতি স্থাপন কৰিছিল। তেওঁলোকৰ বসতি প্ৰধান এলেকাত ঘটা ব্যাপক বনধ্বংসৰ বিৰুদ্ধে ১৭৩১ খ্ৰীষ্টাব্দতে এই আন্দোলনটোৰ সূচনা কৰিছিল মুখ্যতঃ সোমবাজী নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে। এই প্ৰখ্যাত পৰিৱেশ আন্দোলনটোৰ অন্যতম গুৰি ধৰিছিল বিষ্ণই সম্প্ৰদায়ৰ মহিলা নেত্ৰী অমৃতা দেৱীয়ে। দ্বিতীয় আন্দোলনটো হৈছে চিপকো আন্দোলন। চিপকো বা চিপক শব্দৰ অৰ্থ হৈছে সাৱটি ধৰা। ১৯৭২ চনৰ উত্তৰাখণ্ডৰ চামলি জিলাৰ গোপেশ্বৰ নামৰ ঠাইত ব্যাপক হাৰত ঘটি থকা বনধ্বংস ৰোধ কৰিবলৈ এই আন্দোলন প্ৰধানকৈ সচেতন মহিলাসকলে প্ৰতিজোপা গছেই সাৱটি ধৰি ৰক্ষা কৰিছিল। তৃতীয় আন্দোলনটো হৈছে এপিক আন্দোলন। এপিক শব্দৰ অৰ্থ হৈছে এজন ব্যক্তিৰ এজোপা গছক মৰমেৰে সাৱটি ধৰাৰ হেঁপাহ বা প্ৰেম। ই চিপকো আন্দোলনৰ এক উত্তৰসূৰী বা অনুগামী আছিল বুলি ক'ব পাৰি। ১৯৮৩ চনত পাণ্ডুৰাজ গেৰে নামৰ এগৰাকী বিশিষ্ট
পৰিৱেশ কৰ্মীয়ে এই সেউজ আন্দোলনটো আৰম্ভ কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল বনজ সম্পদ ধ্বংস কাৰ্য ৰোধ কৰা, উন্নয়ন সংৰক্ষণ, বনজ সম্পদৰ প্ৰকৃত আৰু যথাৰ্থ ৰূপক অৰ্থবাহক ব্যৱহাৰ আৰু সংৰক্ষণমূলক প্ৰয়োগ।